জয় হিন্দ সবৰমানে ভিকল এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ আসাম পুলিচ নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেন্ট 2024 সবৰমানে ভিকল এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ জুনকল বনমানি বিয়ে অসম চৰকাৰৰ চাকৰি আসাম পুলিচৰ নতুন পদৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকৰ কাৰণে এই ভিডিওটো আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আজি আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে ঘোষণা কৰিছে অসম চৰকাৰৰ চাকৰি নতুন পদৰ বিষয়ে পাই অসম চৰকাৰৰ চাকৰিৰ বাবে 30000 পদৰ বিজ্ঞাপন মুকলি কৰা হ'ব তাৰে অসম পুলিচৰ পদ মুকলি কৰা হ'ব সকলো বিলাকৰ ডিটেইলছ ভিডিওটো যেতে ফুল ইনফৰমেশন আকাৰে আপোনালোকক জনাম সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু লগতে এসএসসি জিডি কনস্টেবল আৰু আসাম পুলিচৰ বাবে আমি ডেইলি মক টেষ্ট দি আছো আসাম পুলিচৰ বাবে পাই আমি 4টা মক টেষ্ট ইতিমধ্যে আমাৰ অফিচিয়েল সাইটত পাই যাব আপোনালোকে indiajobsupdate.com অফিচিয়েল সাইটত ভিজিট কৰিব আগত অসম পুলিচৰ ৰিটেন এক্সামত যিমান এক্সাম হৈছিল তাৰ যি কোৱেশ্চন আহিছিল সকলো চিফ্টৰ কোৱেশ্চন আমি গোটাই লৈ পিনে আপোনালোকক ডেইলি মক টেষ্ট সহকাৰে আপোনালোকক দি আছো যদি মক টেষ্ট বিলাক দিছে তেতিয়ালে কেনেকুৱা হৈছে আপোনালোকে তলত কমেন্ট কৰি জনাব যদি এতিয়ালৈকে যদি আপোনালোকে মক টেষ্ট দিয়া নাই তেতিয়ালে আপোনালোকে অতি শীঘ্ৰে আমাৰ অফিচিয়েল সাইটত ভিজিট কৰিব indiajobsupdate.com নাইবা ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে গৈ পিনে আপোনালোকে অতি শীঘ্ৰে আমাৰ মক টেষ্টসমূহ আপোনালোকে দিয়ক আৰু যদি আপোনালোকে আমাৰ টেলিগ্ৰাম বা হোৱাটসঅ্যাপ গ্ৰুপত এতিয়ালৈকে যদি জয়েন হোৱা নাই অতি শীঘ্ৰে আমাৰ টেলিগ্ৰাম এণ্ড হোৱাটসঅ্যাপ গ্ৰুপত আপোনালোকে জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছো অসম পুলিচৰ যি নতুন বিজ্ঞাপনত প্ৰকাশ পাব এটো 2024 ৰ বাবে আপোনালোকৰ প্ৰকাশ পাব ইতিমধ্যে 2023 চনৰ আপোনালোকৰ শেষ হ'ব হৈ গল আপোনালোকে গম পাইছে এটা 2024 চনত পাই 30000 পদৰ বিজ্ঞাপন মুকলি কৰা হ'ব অসম পুলিচতে আপোনালোকৰ 30000 পদ মুকলি কৰা নহয় মানে অসম চৰকাৰৰ চাকৰিৰ বাবে পাই 30000 পদ মুকলি কৰা হ'ব মই যেহেতু আমাৰ সিএম ছাৰে যি কৈছে মই আপোনালোকক ভিডিওটো লগাই দিম আপোনালোকে চাব তাৰে অসম পুলিচৰ পাই 3টা বেটালিয়নৰ কাৰণে নতুন পদৰ বিজ্ঞাপন মুকলি কৰা হ'ব বুলি আমাৰ সিএম ছাৰে আজি ঘোষণা কৰিছে সবনমানি ভিকল এটা বহুতে ভাল খবৰ 2024 চনত অসম পুলিচৰ 3টাকৈ নতুন আসাম পুলিচৰ বেটালিয়নৰ কাৰণে পদ মুকলি কৰা হ'ব আৰু নেক্সট আপোনালোকৰ আৰু 30000 ভ্যাকেন্সি অসম চৰকাৰৰ বেলেগ বিভাগটো পদ মুকলি কৰা হ'ব এতিয়া আমাৰ সিএম ছাৰে কি কৈছে আপোনালোকে ভিডিওটো এবাৰ উন্নয়নৰ বাবে কাম কৰি আহিছে কেইটামান দিন আগতে আমি 1 লাখ চৰকাৰী চাকৰি আমি ৰাইজৰ বাবে মুকলি কৰি দিছিলো গৰুলেণ্ডৰ হাজাৰ হাজাৰ লৰাই পুলিচৰ কমাণ্ডো বেটালিয়নৰ পৰা তেওঁলোকে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছিল 1 টকাও কোনেও কতো ঘোষ দিয়াৰ কোনো প্ৰয়োজন হোৱা নাছিল মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে ৰাজ্য চৰকাৰে অহা বছৰ বিলাকত আৰু 30000 চাকৰি অহা বছৰত নিযুক্তি দিব 2-3টাকৈ নতুন বেটালিয়নত চাকৰি ওলাব বড়োলেণ্ডৰ লৰাই চাকৰি পাব কতো টকাও আমি ঘোষ দিব নালাগে তেনেকুৱা আজি আমি এটা পৰিবেশ নিৰ্মাণ কৰিছো মানে ভিকল ভিডিওটো হয়তো আপোনালোকে চালে হয়তো চাই পিনে গম পালে যে অসম চৰকাৰৰ চাকৰি নেক্সট ইয়েত আৰু 30000 পদৰ বিজ্ঞাপন মুকলি কৰা হ'ব তাত অসম পুলিচও পাই 3টা বেটালিয়নৰ কাৰণে পদ মুকলি কৰা হ'ব সেই পদবিলাকৰ কাৰণে ভালকে আপোনালোকে তৈয়াৰী কৰক ভালকে পঢ়ক ভালকে ফিজিক্যাল টেষ্টৰ কাৰণে তৈয়াৰী কৰক যেনেকুৱা ধৰণৰ যি আপডেট আহে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম মাত্ৰ আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব সো এইটো আছে যদি ভিডিওটো ভাল পালে সকলো বন্ধু বান্ধৱীকে যাতে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পায় সজিলে পাই জয় হিন্দ বন্দে মাতৰম জয় অসম।